গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণত মই বিট পুৰি বনাইছোঁ। তাৰ কাৰণে মই বিটখিনি এখন ৰুকনিৰে ৰুকি লৈ ইয়াতে অকণমান নিমখ, কালজিৰা, অলপ ঘি দি এনেকৈ মুঠি আছোঁ। এনেকৈ মুঠি লোৱাৰ পিছত 5 মিনিট সময় থৈ দিম। তাৰপিছত আকৌ এটা এটাকৈ বল বনাই পুৰি বনাই লৈ ল'ম। এয়া এনেকৈ ভালকৈ হাতেৰে কোমল হোৱাকৈ ভালকৈ মুঠি আছোঁ। দেখিছে বৰ ধুনীয়া বিটৰ ৰংটো উঠি গৈছে। গোটেইখিনি আটা ৰঙচুৱা হৈ গৈছে। গোটেইখিনি মুঠি লোৱা আটা মই এনেকৈ এটা এটাকৈ লাড়ু বনাই ল'লোঁ। আৰু এতিয়া মই এনেকৈ এইখনেৰে এনেকৈ হেঁচি দি দিছোঁ। একদম সহজতে এয়া মোৰ লুচি হৈ গৈছে। মুঠি লোৱা আটা মই এনেকৈ এখন এখনকৈ বেলি লৈ লৈছোঁ। এতিয়া মই এটা কেৰাহীত মই তেল গৰম কৰি লৈ লৈছিলোঁ। এতিয়া এখন এখনকৈ বেলি লোৱা পুৰি দি দিম। এয়া দেখিছেনে কি ধুনীয়াকৈ ৰংটোও আহিছে আৰু পুৰিকেইখন ধুনীয়াকৈ ফুলি আহিছে। এনেকৈ মই এখন এখনকৈ গোটেইখন বেলি লৈ পুৰি বনাই ল'ম। ইমান ধুনীয়াকৈ ফুলি আহিছে এই পুৰিখন। বেলি লোৱা গোটেইখিনি আটা মই এনেকৈ এটা এখন এখনকৈ ধুনীয়াকৈ পুৰি ল'লোঁ। এয়া ফুলা ফুলা পুৰি আৰু ধুনীয়া ৰং আহিছে, দেখিবলৈও ধুনীয়া হৈছে। এয়া চাওক কি ধুনীয়া ৰং হৈছে গোটেইখিনি পুৰি।